My dear viewers and learners, welcome, নমস্কাৰ। Class 6 নতুন গণিত lesson 3 কৰি চাওঁহা 3.1 ইয়াৰ আগতে 2.7 লৈকে বুজোৱা হৈছিল। ইয়াত দিছে ওপৰত আলোচনা কৰা ধৰণে একে ধৰণৰ আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোকবোৰত থকা সংখ্যাবোৰ ৰং কৰিব গৈছে। এতিয়া আমি প্ৰথমে ওপৰত এটা আৰ্হি দিছে চাব লাগিব। তলৰ তালিকাত থকা সংখ্যাসমূহ পৰ্যবেক্ষণ কৰে। 45, 82, 77, 65, 12, 31, 30, 36। ইয়াত আছে 205, 582, 631, 350, 795, 699, 114, 203। তেনেহ'লে আমি আৰ্হিটোৰ পৰা কি দেখিলোঁ যে এই যে যিটো আমাক ৰং কৰা আছে এইটো এই কাষৰ সংখ্যাতকৈ এইটো সৰু হয়। যেনে কাষৰ সংখ্যাতকৈ এই সংখ্যাটো এই কাষৰ সংখ্যাটোতকৈ সৰু, এই সংখ্যাটো এই কাষৰ সংখ্যাটোতকৈ সৰু, এই 205টো 582তকৈ সৰু, 350টো এই দুটা সংখ্যাতকৈ সৰু, সেইদৰে 114টো এই দুটাতকৈ সৰু। এতিয়া আমি এইটো কৰোঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, ইয়াত আমাক দিয়া আছিলে এই সংখ্যাবোৰ, এইটো আমি ৰং কৰিলোঁ তিনিটা। কিয় কৰিলোঁ যেনে আমি দেখিলোঁ যে 794টো 9843 আৰু 4732তকৈ সৰু আছে, মাজৰটো সৰু আছে এইটোতকৈ। ঠিক সেইদৰে আমি 2587টো ৰং কৰিলোঁ, কাৰণ কি এই সংখ্যাটো আৰু এই সংখ্যাটোতকৈ সৰু আছে। আচ্ছা, আমি সৰুটো কেনেকৈ চিনি পাম? একেবাৰে উজু কথাটো হ'ল আমি ইয়াত দেখিলোঁ 4টা অংকৰ সংখ্যা 1, 10, 1000, 1000। তেনেহ'লে আমি 4টা সংখ্যা আছে তো আমি কি কৰিম? প্ৰথমে 1, 10, 1000 ঘৰটো চাব লাগিব। ইয়াত 3 আছে, ইয়াত 2 আছে, তাৰমানে এইটো সৰু। আকৌ ইয়াত 8 আছে, ইয়াত 2 আছিলে 1000 ঘৰটো, এইটো সৰু। সেইদৰে আমি ইয়াত দেখিলোঁ 456টো এইটো আৰু এইটো সংখ্যাতকৈ সৰু। ইয়াত 3টা ডিজিট আছে, এইটো 3টা ডিজিট আছে, কিন্তু সৰু কেনেকৈ হ'ল? আমি 1, 10, 1000 অংকটো চাব লাগিব। ইয়াত 1, 10, 1000 অংকত ইয়াত 4 আছে, ইয়াত 9 আছে, 9তকৈ 4 সৰু। আৰু ইয়াততো 4টা ডিজিট আছে, মানে 4টা অংক আছে, 4টা অংকটো 3টা অংকতকৈ ডাঙৰ হ'বই। 2 নম্বৰ আছিলে ওপৰত আলোচনা কৰা ধৰণে একে আৰ্হি ব্যৱহাৰ কৰি তলৰ যাদু কোকবোৰ কেৱল 4টা অংকবিশিষ্ট সংখ্যাৰে পূৰ কৰা। 4টা অংকবিশিষ্ট সংখ্যাৰে পূৰ কৰিব গৈছে। তাৰমানে কি আছে? ইয়াত যিটো সংখ্যা দিছে ইয়াৰ সংখ্যাটো কি হ'ব লাগিব? ইয়াতকৈ এইটো ডাঙৰ হ'ব লাগিব, মানে কি ইয়াত থকা সংখ্যাটোতকৈ এইটো সৰু হ'ব। আমি এইদৰে লিখি লৈছোঁ, ইয়াত লিখি লৈছোঁ 4510, 1, 10, 1000। যিহেতু 4টা অংকৰ গঠিত সংখ্যা উলিয়াব গৈছে, 4টা অংক, তাৰমানে আমি 1, 10, 1000 ঘৰটো চাব লাগিব। ইয়াত আছিলে 3, আমি 4 লিখি দিলোঁ। ঠিক সেইদৰে আমাক এইটো দিছিলে 6837। তেনেহ'লে আমি দেখিলোঁ ইয়াৰ 1, 10, 1000 ঘৰটো 6 আছে, তাৰমানে 6তকৈ ডাঙৰ লিখিব লাগিব 1000 ঘৰটো। আমি ইয়াত 7 দিলোঁ, ইয়াত 8 দিলোঁ, তাৰমানে ইয়াত লিখিলোঁ 7840, ইয়াত লিখিলোঁ 8350। তোমালোকে বেলেগ সংখ্যাও লিখিব পাৰিবা, খালি অকল কি কৰিব লাগিব? ইয়াত থকা যিটো 1000ৰ ঘৰটো থাকিব, 1, 10, 1000 ঘৰটো ইয়াত আৰু ইয়াত লিখোঁতে ইয়াতকৈ ডাঙৰ হ'ব লাগিব। ঠিক তেনেদৰে এইটোত আমাক দিয়া আছিলে, ৰং কৰা আছিলে। তাৰমানে ইয়াত আমি দেখিলোঁ 100 ঘৰটো 1 আৰু 1000 ঘৰটো 8। 1000 ঘৰটো আমি 4টা অংকৰ কৰিছোঁ, আমি 1000 ঘৰটোৱে চাম। তেনেহ'লে আমি ইয়াত 1000 ঘৰটো 8 লিখিছোঁ, কিন্তু তেতিয়া আমি কি চাব লাগিব? 100 ঘৰটো। ইয়াৰ 100ত 1 আছে, ইয়াত 3 আছে, তাৰমানে এইটো ডাঙৰ। এইটো আমি 1000 ঘৰটো 8 লিখিলোঁ, কিন্তু আমি 100 ঘৰটো ইয়াত 7 লিখিলোঁ, ইয়াত 1 আছে যে 1তকৈতো 7 ডাঙৰ। তেনেহ'লে এই দুটা সংখ্যাতকৈ এই সংখ্যাটো সৰু। ঠিক ইয়াত দেখিলোঁ আমি এই সংখ্যাটো আচ্ছাদিত কৰা আছিলে। এইটো সৰু হ'ব লাগিব, মানে কাষৰ সংখ্যাতকৈ সৰু হ'ব লাগিব। কাষৰটো আমি লিখি দিছোঁ 9532, মানে 1000 ঘৰটো 9 লিখিছোঁ, ইয়াত 7 আছিলে। 3 নম্বৰটো আছে পুনৰাবৃত্তি নকৰাকৈ 1000 আৰু 10000ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি সিমান ধৰণে তলত দিয়া যাদু কোকবোৰ গঠন কৰিবলৈ চেষ্টা কৰা। তাৰমানে যিবিলাক আমি সংখ্যা লিখিম সেই সংখ্যাবিলাক 1000 আৰু 10000ৰ ভিতৰত হ'ব লাগিব, মাজত হ'ব লাগিব। আমি তোমালোকে নিজৰ ইচ্ছামতে লিখিব পাৰিবা, খালি সংখ্যাবোৰ 1000 আৰু 10000ৰ মাজত হ'ব লাগিব। আমি এইদৰে লিখি দিছোঁ
1025, 2340, 2501, 6730 এইদৰে আমি 4100 লিখিলোঁ, 4231 এইদৰে লিখি দিছোঁ। তাৰমানে এই যিটো সংখ্যা লিখিছোঁ এই সংখ্যাটো কাষৰ সংখ্যাতকৈ সৰু। আমি এইদৰে সৰু। এই সংখ্যাটো এই কাষৰ সংখ্যাতকৈ সৰু। এই সংখ্যাটো এই কাষৰ সংখ্যাতকৈ সৰু। মানে এই মাজৰটো এইটো আৰু এইটো সংখ্যাতকৈ সৰু। আমি এইদৰে লিখিছোঁ। তাৰমানে কি সংখ্যাবোৰ আমি 10,000 আৰু 1000 আৰু 10,000ৰ ভিতৰত হ'ব লাগিব। এই যে ওপৰৰ তালিকাত 9টা কোষত থকা সংখ্যাবোৰৰ ভিতৰত কিমানটা সংখ্যা ৰঙীন কৰা হৈছে এইটো লিখিব লাগিব। পিছৰ প্ৰশ্ন নং 1ত দিয়া তালিকাখন ব্যৱহাৰ কৰি যদি সংখ্যা এটা ইয়াৰ কাষৰ কোষবোৰত থকা সংখ্যাতকৈ ডাঙৰ হয় তেন্তে কোষটোক ৰং কৰিব কৈছে। আমি এইদৰে সংখ্যাবোৰ লিখি ল'লোঁ। তোমালোকে নিৰ্দিষ্ট মতে লিখিব পাৰিবা। ইয়াত দেখিলোঁ আমি 4725 সংখ্যাটো 791 আৰু 3970তকৈ ডাঙৰ। এই যে আমি দেখিলোঁ 4725টো এইটো আৰু এইটোতকৈ ডাঙৰ। তেনেহ'লে আমাক কৈছিলে প্ৰশ্নটো যে সংখ্যাতকৈ ডাঙৰ তেন্তে ৰং কৰিব কৈছে। তেনেহ'লে আমি এইটোত ৰং কৰি দিম। এইটোত ৰং কৰি দিম। ঠিক সেইদৰে 9102 সংখ্যাটো 8943 আৰু 446তকৈ ডাঙৰ। আমি ইয়াত লিখিলোঁ যিটো 9102, 9102 এইটো এই সংখ্যাটো আৰু এই সংখ্যাতকৈ ডাঙৰ। তেনেহ'লে এইটো আমি ৰং কৰি দিম। আমাৰ প্ৰশ্নটোতে কৈছিলে যে যদি সংখ্যা এটা ইয়াৰ কাষৰ কোষবোৰত থকা সংখ্যাতকৈ ডাঙৰ হয় তেন্তে কোষটোক ৰং কৰি দিব কৈছে। Thanks for watching. Stay connected. Thank you so much.